এফালে আৰক্ষীৰ লাঠিচালনা আৰু আনফালে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰী জনতাৰ শিলগুটি দৌৰাইছিল আৰু তাৰ পিছত জ্বলিছিল এখনৰ পিছত আনখনকৈ বাহন আৰু এই সমগ্ৰ পৰিৱেশ সৃষ্টি হৈছিল এই স্থানতে যোৱাকালি এক উত্তপ্তময় পৰিৱেশৰ সূচনা হৈছিল বাক্সা জিলা কাৰাগাৰৰ সন্মুখভাগৰ মই যি স্থানত উপস্থিত আছো এই স্থানৰ পৰা প্ৰায় 300 মিটাৰ দূৰত্বত আছে সেই জিলা কাৰাগাৰ আৰু সেই জিলা কাৰাগাৰৰ এই মূল পথ এক প্ৰকাৰ কালি দিনটোত এই স্থানেৰে যাব পৰা অৱস্থাত নাছিলে সম্পূৰ্ণ আবদ্ধ হৈ পৰিছিলে মানুহে ঠা খাইছিলে ভিৰ কৰিছিলে কিয়নো কালিৰ দিনটোত শ্যামকানু আৰু সিদ্ধাৰ্থ লৈ অহা হৈছিলে এই জিলা কাৰাগাৰলৈ গুৱাহাটী পৰা লৈ অহাৰ পিছতে এক প্ৰকাৰ দেখিব পোৱা গৈছিলে বৰমা যিখন উৰণীয়া হেতু সেই হেতুৰ পৰাই এক প্ৰকাৰ প্ৰতিবাদী জনতাৰ সমদল বৃদ্ধি হৈছিলে এজন দুজনকৈ আৰম্ভ হোৱা এই প্ৰতিবাদী সমদল জিলা কাৰাগাৰৰ সন্মুখত যথেষ্ট সংখ্যক লোকৰ সমাবেশ ঘটিছিলে আৰু যেতিয়াই শ্যামকানু আৰু সিদ্ধাৰ্থ সেই একেখন বাহনতে অহা 5 গৰাকী অভিযুক্তক জেলৰ ভিতৰলৈ প্ৰৱেশ কৰাই লৈ যোৱা হৈছিলে সেই সময়তে সেই বাহনৰ ওপৰত পৰিছিল শিলগুটি আৰু তাৰ পিছত পৰিৱেশ এক প্ৰকাৰ ক'ব পাৰি কিছু সময়ৰ কাৰণে সকলো ঠিকে থাকে আছিল কিন্তু তাৰ পিছত হঠাৎ আৰম্ভ হৈছিল আন এক তীব্ৰ উত্তেজনা আৰু সেই তীব্ৰ উত্তেজনাই আজিও এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে চেপা উত্তেজনাই বিৰাজমান হৈছে মই দেখুৱাইছো জিলা কাৰাগাৰখনৰ সন্মুখভাগৰ যিসমূহ এতিয়া পথ উপপথ আছে তাত যি ধৰণৰ আৰক্ষী মোতায়েন কৰা হৈছে তাৰ সমান্তৰালভাৱে পদৰ যিসমূহ আৱাসৰ ঘৰ সেই ঘৰৰ সন্মুখভাগতো তেনেই এতিয়া আৰক্ষীৰ বেষ্টনী আৰক্ষী এতিয়া সম্পূৰ্ণৰূপে চকা দৃষ্টি ৰাখিছে জিলা কাৰাগাৰৰ পৰা প্ৰায় মূল 2 পথৰ যদি চোৱা হয় প্ৰৱেশ আৰু প্ৰস্থান 2 পথতে আৰক্ষী গিজ গিজাইছে 2 পথতে আৰক্ষী এই মুহূৰ্তত বেহু গঢ়ি তোলা হৈছে এই পথেৰে এক প্ৰকাৰ ক'ব পাৰি কিছু সময় পূৰ্বলৈকে ৰাতিপুৱাৰ ভাগলৈ যদিও বা এই সকল সাধাৰণ লোকসকল অহা যোৱা কৰিব পাৰিছিলে এই মুহূৰ্তত বাহনসমূহ আবদ্ধ কৰি ৰখা হৈছে কোনো লোকক বাহনেৰে এই প্ৰৱেশ পথত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই অৰ্থাৎ জিলা কাৰাগাৰৰ মূল পথৰে এই সময়ত যাবলৈ দিয়া হোৱা নাই হয়তো আৰক্ষীয়ে পুনৰ কিবা সম্ভেদ লাভ কৰিছে নেকি এক চেপা উত্তেজনাময় বিৰাজ কৰি ৰখা এই সমগ্ৰ অঞ্চল জুৰি এতিয়া এক প্ৰকাৰ ক'ব পাৰি আতংকই বিৰাজ কৰি আছিল যি সমগ্ৰ ঘটনাক লৈ দেখিব পোৱা গৈছে যিমান দূৰ পাৰে আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা চলাইছিল কিছু আমি আগুৱাই যাম প্ৰকৃততে ঘটনাৰ কিয় উদ্ভৱ হৈছিল কিহৰ বাবে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈছিল এই ঘটনাৰ যিসকল লোকে আসলে প্ৰত্যক্ষদৰ্শী সাক্ষী হিচাপে আছিল তেখেতসকলে আসলে কি ক'ব বিচাৰে একাংশ লোকক আমি দেখিছো এই মুহূৰ্তত অসৰ সুবুৰীয়া গতিকে তেওঁলোকৰ পৰা আমি কিছু ভাষ্য আপোনালোকৰ পৰা সংগ্ৰহ কৰিম আমি গোটেই বিষয়টো যেহেতুকে আৰক্ষীও নিজাববীয়াকৈ তদন্ত কৰি আছে কালি সচক্ষুই আপোনালোকে কি দেখিছিলে আসলে মই তাৰমানে সেইখিনি অৱস্থা তাত নাই মই ইয়াতে আছিলো তাৰমানে যোৱা নাই দেখিছো না বহুত মানুহ যাই থকা দেখিছো এইখিনি জুবিনৰ ন্যায় লাগে তাৰ কাৰণে প্ৰতিবাদ কৰিছে ৰাইজে এইখিনি দেখিছো আৰু মই মানে কিমান মান সময়ৰ পৰা মানুহ গোট খাইছে ধৰক 11 বজাৰ পৰা হৈছে আৰু 11 বজাৰ পৰা মোটামুটি 4-5টা বজালৈকে চলি আছে এইবিলাক এবাৰ দেখি আছো মানে মানুহ একেলগে আহিছে নে লাহে লাহে বহুত সমাগম হৈছে প্ৰথমতে ইমান মানুহ নাছিলে কমকে গৈছিলে গৈ বহুত মানুহ হৈছে এটা সময়ত পুলিচৰ লগত মানে সেই খেল দৌলা-দৌলি হৈছে কিবা কিবি হৈছে এইবিলাক দেখিছো এইবিলাক আৰু মানে কিমান মান মানুহ হ'ব এক্স্যাক্টলি প্ৰায় 2-3 হাজাৰ মানুহ হৈছে আৰু 2-3 হাজাৰ প্ৰায় আৰু কি প্ৰশাসন কিমান মান আছে বহুত আছিলে বহুত তেতিয়াও আছিলে মানে এই যে প্ৰতিবাদকাৰীসকল আহিছিলে বা জুবিনদাৰ অনুৰাগীসকল আহিছিলে সেই সময়ছোৱাৰ পূৰ্বে ইয়াত আৰক্ষী বিভাগ আছিলে নে আছিল কম আছিলে তাৰ পাছত বহুত আহিল হুলস্থুল লগাৰ পাছত আহি গ'ল আৰু বহুত কিবা কিবি আহি গ'ল কিহৰ কাৰণে আসলে শিলগুটি দুলিয়াব লগা হ'ল সেই কথাখিনি জানেনে আপোনালোকে এইখিনি ইমানখিনি নাজানো তাত যোৱা নাই সেইকাৰণে ইমানখিনি জানা নাই যিহেতুকে আপোনালোকৰ ঘৰৰ পৰা প্ৰায় 300 মিটাৰ ইফাল এই শিলগুটিবিলাক ক'ৰ পৰা আহিছিলে এই ৰাস্তাৰ পৰা লৈছে নেকি কিছুমানে এইপিনে ৰাস্তাৰ পৰা বোধহয় কিন্তু যোৱাই নাই বুলি ইয়াতে আছো এই গাড়ী জ্বলোৱা বা এনেকুৱা ধৰণৰ কৰা মানুহবিলাক ইয়াৰ ওচৰৰ পাজৰ মানুহ নে ইয়াতো কিজানি নহ'ব চাগে আমাৰতো ইয়াতে অসমীয়া মানুহখিনি এনেকৈ নকৰে ইয়াতে ইমানখিনি আৰু সেনেকৈ উত্তৰ মানুহখিনি নাইও এইখিনিত কিন্তু বাহিৰৰ পৰা আহিছে চাগে ক'ৰ পৰা আহিছে এইবিলাক মানুহ ক'ৰ পৰা আহিছে ইমান মানুহ হুলস্থুল হৈছে ক'ত গম পাম ইমানখিনি বাহিৰৰ পৰা আহিছে কিজানি এই যে মোবাইলত এতিয়া আপোনালোকে ভিডিঅ'বিলাক চাই আছে যে শিলগুটি দলিয়াইছে আৰক্ষীৰ গালৈকে বিভিন্ন লোকৰ গাঁতত পৰিছে তেওঁলোকৰ ফটোসমূহ আপোনালোকৰ নিজৰ চিনাকি মানুহৰ মাজত আছে নাই এইবিলাক ইয়াতে নাই এইবিলাক পোৱা নাই বাইদেউ অকণমান আমি কথাখিনি পাতিম আপোনাৰ লগত কালি ঘটনাটো আপোনালোকে নিশ্চয়কৈ গোটেইখিনি দেখি আছে প্ৰায় চকুৰ সন্মুখত দেখি আছে হঠাৎ এনেকুৱা ধৰণৰ পৰিস্থিতি কি হ'ব লগা হ'ল যাৰ কাৰণে এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হ'ল কওকচোন কথাখিনি অকণমান
যিখিনি জানে আপোনালোকে, কাৰণ ঘৰৰ সন্মুখতে গাড়ী বাহন জ্বলিছে, শিলগুটি শব্দ, কি কাণ তাল মাৰি শব্দ শুনিব পোৱা গৈছিলে। আমি তেতিয়া অহা যোৱা কৰি আছো, আমি ইমান আগত নাই। ভবাটো নাছিলে যে এনেকুৱা ধৰণৰ পৰিৱেশ এটা হ'ব বুলি? মানে সিহঁতক ইয়াত আমি থকাটো বিচৰা নাই। সিদ্ধাৰ্থ আৰু শ্যামকানক ইয়াত থকাটো বিচৰা নাই। প্ৰথম অৱস্থাত আমি দেখিছিলো যে টেলিভিছনৰ স্ক্ৰীণত বহু কেইগৰাকী মহিলা পুৰুষে সেই কথাখিনি কৈছে যে আমি থাকিব বিচৰা নাই, তাৰ কাৰণে মানুহ সমবেত হৈছিলে। হয়তো ওচৰ চুবুৰীয়া সেইসকল মানুহক আমি দেখিছো, ওচৰ আপোনালোকে গৈছিলে তেতিয়া, নহয় জানো? আমি ইমান ওচৰত যোৱা নাই, আমি দূৰত আছো। আচ্ছা, তাৰ পিছত কি হ'ল? মানে সেইখিনি সময় মোটামুটি আপোনাৰ গুৱাহাটীৰ পৰা যেতিয়া ঠিক হৈছে, স্থানটো ঠিক হৈছে, ইমান ক'ব নোৱাৰিম। মই ইমান ওচৰত নাই তাত। মই এনেকে ইটা যেনেকে আছো মই সেনেকে আছো, অহা যোৱা কৰি। মই ঘৰৰ ভিতৰতো আছো, মই সিমান ক'ব নোৱাৰিম। এইসকল লোক কোন হয় যিসকলে শিলগুটি দলিয়াইছে বা অন্যান্য যিখিনি কৰ্মকাণ্ডত আছে? সেই কিন্তু আমাৰ ওচৰৰ এখিনি নহয়। ক'ৰ পৰা আহিছে এইবিলাক নাজানো। জুবিনৰ অনুৰাগী চব না আমি। আচ্ছা, মানুহখিনি একেলগে আহিছে নে মানুহ এজন দুজনকৈ এনেকে? এজন দুজনকৈ আহি হলে বহুত হৈছে। কিমান মান সময়ৰ পৰা মানুহবিলাক আহিছে? ইমানটো ক'ব নোৱাৰিম, আমি হলো ঘৰৰ ভিতৰত থকা মানুহে। তথাপিতো 11 মান বজাৰ পৰা মানুহবিলাকৰ সমাগম বৃদ্ধি হৈছিল চাগে? তেতিয়া মই ঘৰৰ ভিতৰতে আছো। আপুনি ভালকে? মই নাজানো। নিশ্চয়কৈ আমি ঘটনাস্থলীলৈকে যাম। ইতিমধ্যে দৰ্শকসকলে অৱগত হৈছিলে কালিৰ দিনটোত প্ৰকৃততে কি হৈছিলে, কেনেকুৱা ধৰণৰ এটা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিলে, অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হৈছিলে। আৰু তাৰ পিছত আজিৰ দিনটোৰ যদি পৰিৱেশ চোৱা হয়, পৰিৱেশ কিছু উন্নত পৰিৱেশ এই মুহূৰ্তলৈকে ক'ব পাৰি যে ইয়াত পুনৰ পূৰ্বৰ পৰিৱেশ ঘূৰাই অনাৰ গতিকে আৰক্ষী প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে। সম্পূৰ্ণ পৰিৱেশ নিয়ন্ত্ৰণ আনিবলৈকে হয়তো কিছু আৰু সময়ৰ প্ৰয়োজন হ'ব, যাতে পুনৰবাৰ এনেকুৱা ধৰণৰ আৰু এটা দ্বিতীয়টো ঘটনা সংঘটিত নহয়। তাৰ কাৰণে আৰক্ষীয়ে বিশেষভাৱে ইয়াত চোকা দৃষ্টি ৰাখিছে। আৰু সেই গতিকে দেখিব পোৱা গৈছে জিলা কাৰাগাৰৰ পৰা 2 প্ৰৱেশ আৰু প্ৰস্থান 2 পথত আৰক্ষীৰ এই মুহূৰ্তত বেৰিকেড ৰখা হৈছে। সমান্তৰভাৱে দেখিবলৈ পোৱা গৈছে সেই বেৰিকেডত আৰক্ষীৰ যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। কোনো এখন বাহন ইয়াত প্ৰৱেশৰ ক্ষেত্ৰত তেখেতসকলে পুৱাৰ ভাগত 2 এখন বাহন প্ৰৱেশ কৰিছিলে, কিন্তু এই মুহূৰ্তত দেখিব পোৱা গৈছে সেইসমূহ বাহনত ইয়াত বাধা প্ৰদান কৰা হৈছে। বা সেনেকুৱা ধৰণৰ কোনো লোকে ইয়াত প্ৰৱেশ কৰি পুনৰ এটা অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা কৰিব, এনেকুৱা ধৰণৰ উমান হয়তো আৰক্ষীয়ে লাভ কৰিছে। আৰু যাৰ কাৰণে সেইসকল লোকক প্ৰৱেশতো এই মুহূৰ্তত বাৰণ কৰা হৈছে। ইমানলৈকে সকলো ঠিকেই আছে, কিন্তু পৰিৱেশটো আচলতে হঠাৎ কিয় আচলতে এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতি সূচনা হ'বলৈ পালে, এই কথাক লৈ স্থানীয় লোক হিচাপে আপোনালোক সকলোৱে চিন্তিত, নহয় জানো? আচলতে ক'বলৈ গ'লে মোৰতো ভাষাই নাই। এনেকুৱা এটা পৰিৱেশ হ'ব বুলি কেতিয়াও ভবা নাছিলো, আৰু এনেকুৱা আগে পিছে কেতিয়াও হোৱা নাই। কিন্তু ক'বলৈ গ'লে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতি থকা ক্ষোভ আৰু ঘৃণাৰ বহিঃপ্ৰকাশহে ঘটিছে। কাৰণ কিয় ধৰক এনেকুৱা পৰিৱেশটো আমি দেখাই নাছিলো জীৱনত, এইবাৰ প্ৰথম দেখিছোঁ। আৰু প্ৰথম অৱস্থাততো মানুহখিনি শান্তিপূৰ্ণভাৱে মানে প্ৰতিবাদ জনাই আছিল। আৰু পিছ মুহূৰ্তত কি হ'ল মই এই বিষয়ে নাজানো, কাৰণ কিয় মই বেলেগ কামত গুচি গ'লোঁ। পিছৰখিনি মই নাজানো কেনেকৈ কি হ'বলৈ পালে। এইখিনি আৰু মই জানাখিনি এইখিনি। মানে ইমান ডাঙৰ এটা পৰিৱেশ হঠাৎ আৰক্ষীও তত ধৰিব নোৱাৰিলে, আৰক্ষীৰ যদি সঠিক নিৰাপত্তা থাকিলে হয়তো এনেকুৱা ধৰণৰ পৰিৱেশো নহলে হয়। প্লেনিঙৰ অভাৱ এটা আছে। কাৰণ কিয় ধৰক তেনেকুৱা মানুহ এজন আনিব, আৰু মানুহৰ আচলতে ক'বলৈ গ'লে জুবিনৰ প্ৰতি থকা আস্থা আৰু ভালপোৱাৰ এটা এইহে হৈছে, তেওঁৰ প্ৰতি যে মানুহৰ আস্থা আছে বা ভালপোৱা আছে সেইটোৰ এটা প্ৰকাশ পাইছে কিন্তু মই ক'বলৈ গ'লে। আৰু চাওক অলপ প্লেনিংটো ভুল আছে, কাৰণ এনেকুৱা এজন কালপ্ৰিট আনিছে, তাৰ আগতে কিছু মানে সুৰক্ষা বেষ্টনীটো গঢ়ি তুলিব লাগিছিল, কিন্তু উপযুক্ত সুৰক্ষা বেষ্টনী হয়তো আমি দেখা নাছিলোঁ, তাৰ কাৰণেও হ'ব পাৰে। আৰু ইয়াত স্থানীয় লোকতকৈ কিন্তু বাহিৰা মানুহৰ প্ৰৱেশে বেছি হৈছে, কাৰণ স্থানীয় মানুহ বেছি জড়িত নাই, দেখাই পোৱা নাই। আমি যদিও আছিলোঁ আমি ঘৰৰ ভিতৰতে আছিলোঁ, কাৰণ কিয় নিজৰ পৰিয়ালৰ সুৰক্ষাৰ কথা আছে, কাৰণ মানে এনেকুৱা সুৰক্ষাটো আমি দিবই লাগিব। এতিয়া ঠিক মানে ভাবিব নোৱাৰি কেনেকৈ কি ঘটি গ'ল কণ্ডিশ্যনটো। খুব কম সময়ৰ ভিতৰত ঘটিছে। কাৰণ শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা যেতিয়া জেলৰ ভিতৰত সোমাই গ'ল তেতিয়া মাত্ৰ প্ৰতিবাদহে হৈছিলে, মানে মানুহখিনি ঘৰা ঘৰি যাব ধৰিছিল। কিন্তু পিছত কেনেকৈ কি হ'ল সেইটো মই নাজানো, মই নাছিলোঁ, মই বাহিৰত গুচি গ'লোঁ। এতিয়া ঠিক ভাষাও নাই প্ৰকাশ কৰিবলৈ, কেনেকৈ কি হ'ল মই নিজে তলকিব পৰা নাই। মানে মানুহে এটা প্ৰশ্নই কৰি আছে যে ইমান শিলগুটি বৰষুণৰ দৰে শিলগুটি বুলি ক'লে নহয়, এতিয়া ৰাস্তাটো বনাই আছে। এতিয়া চাওক আপুনি সন্মুখত দুনিয়াৰ শিলগুটি আছে,
এইখিনিতো শিলগুটি মানুহে মানে বিচাৰিব লগা নাই, তাতে মানে স্থানত আছে শিলগুটি। কিন্তু শিলগুটিটো মাৰিছে কিহৰ কাৰণে মাৰিছে মানে ক'বলৈ গ'লে জুবিনৰ প্ৰতি থকা ভাল পোৱা আৰু আস্থাত মানে আপ্লুত হৈছিল। হয়তো চামকানু মহন্ত বা সিদ্ধাৰ্থক একো কৰিব নোৱাৰাৰ ফলস্বৰূপে বোধহয় শিলগুটি দলিয়াইছে নেকি আৰক্ষীৰ প্ৰতি। গতিকে মানে কি ক'ম আৰু মই কওকচোন, মইতো নিজে মানে ভাবিব পৰা নাই। কাৰণ ওচৰৰ হিচাপে আমি যেতিয়া মানে তেওঁলোকৰ ভিতৰত সোমাইছে, আমি ঘৰলৈ গুচি আহিলোঁ। গুচি অহাৰ পিছতে ক'তো আৰু মানে পিছতো মই ওলাই যোৱা নাই, মই বাহিৰত গুচি গ'লোঁ। ধন্যবাদ জনাইছোঁ আপোনাৰ, ধন্যবাদ জনাইছোঁ। আৰু আমি উল্লেখ কৰিছোঁ এই কথাখিনি জনসাধাৰণে বিভিন্নজনে প্ৰশ্ন কৰিছিলে বা সামাজিক মাধ্যমতো লিখি আছে যে ইমান শিলগুটি কেনেকৈ আচলতে পালে, ধাৰাসাৰ বৰষুণ সদৃশ এটা পৰিৱেশৰ সৃষ্টি কৰা হ'ল। আৰু যদি কোৱা হয় এই যি পথ আচলতে কাৰাগাৰৰ সন্মুখভাগৰ যি পথ আচলতে আছে, সেই পথৰ কিছুদিন পূৰ্বে হয়তো ইয়াত মেৰামতি কৰা হৈছে বা পথটো নিৰ্মাণ কৰা হৈছে, তাৰ গাতে লাগি থকা যিসমূহ শিলগুটি, এনেকুৱা ধৰণৰ শিলগুটিসমূহ আচলতে উঠাই লৈ সেই শিলগুটিয়ে আচলতে ইয়াত আক্ৰমণ কৰা হৈছে বা সেই শিলগুটি আচলতে দলিওৱা হৈছিল। তাত কোনো ধৰণৰ কোনোবা লোকে যে ইয়াত একেলগে শিলগুটি লৈ আহি এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সূচনা কৰিব আহিছে, এনেকুৱা ধৰণৰ হয়তো মনে এইসকল লোকৰ এতিয়া নধৰে। কিন্তু আমি আৰু কিছু আগুৱাই যাম, কাৰণ সমগ্ৰ পৰিৱেশ আমি যিহেতুকে কৈছোঁ যে এটা চেপা উত্তেজনাময় এটা পৰিৱেশত সূচনা হৈছে। এই পৰিৱেশ নিয়ন্ত্ৰণৰ কাৰাৰ গতিকে আৰক্ষীৰ পুৱাৰে ভাগৰ পৰা বহুখিনি নিৰাপত্তা ইয়াত নিয়োজিত কৰা হৈছে। এই মুহূৰ্তত আমি টেলিভিশ্যনৰ স্ক্ৰীণত আপোনালোকক দেখুৱাইছোঁ যে এইদৰে আৰক্ষীৰ কেইবাটাও আচলতে আৰক্ষীৰ দল যিহেতুকে আহিছে, আৰু সেই দলসমূহে আচলতে সৰ্বত্ৰে এই অঞ্চল জুৰি যাতে কোনো ধৰণৰ দ্বিতীয়টো আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হ'বলৈ নাপায়, তাৰ ক্ষেত্ৰত তেখেতসকলে চোকা দৃষ্টি ৰাখিছে। আৰু মূল যিসমূহ পথ আছে সেই পথসমূহত তেখেতসকলে টহলদাৰী হিচাপে আৰক্ষী এই মুহূৰ্তত নিয়োগ কৰা হৈছে, পৰ্যাপ্ত পৰিমাণে আৰক্ষী নিয়োগ কৰা হৈছে। কাৰণ পুনৰবাৰ অশান্তি অপ্ৰীতিকৰ পৰিস্থিতি কোনেও নিবিচাৰে, আৰু এনেকুৱা ধৰণৰ পৰিস্থিতিয়ে বিশেষভাৱে ৰাজ্যৰ সামগ্ৰিকভাৱে বহুখিনি লোকচান কৰে। গতিকে এই পৰিস্থিতিৰ পৰা যাতে কোনো দ্বিতীয়বাৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে আৰক্ষীৰ যথেষ্ট সংখ্যক মোতায়েন কৰা হৈছে। ইণ্টাৰনেট সেৱা এই মুহূৰ্তত বন্ধ কৰি ৰখা হৈছে। হয়তো যেতিয়ালৈকে পৰিস্থিতি উন্নত হ'ব বুলি আৰক্ষীৰ মনে নধৰিব, তেতিয়ালৈকে হয়তো এই ইণ্টাৰনেট সেৱা ব্যাহত কৰি ৰাখিব। গতিকে এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ আমি দেখুৱাইছোঁ, আপোনালোকেও চাই থাকিব নিউজ18, আৰু আমি সামগ্ৰিক পুনৰবাৰ দৃশ্যাংশ দেখুৱাম আৰু জিলা কাৰাগাৰৰ সন্মুখভাগৰ পৰিৱেশ আৰু পৰিস্থিতিও আমি আপোনালোকক দেখুৱাই গৈ থাকিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ18 এপত। নিউজ18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ18 এপ।